সদৌ অসম যোগাসন ক্ৰীড়া সন্থাৰ পৰৱৰ্তী আন্তঃজিলা যোগাসন ক্ৰীড়া প্ৰতিযোগিতা আমি চৰাইদেউ জিলাৰ আমন্ত্ৰণ ক্ৰমে অহা 24, 25, 26, 27 জুলাইত সাপেখাতিত পাতিবৰ কাৰণে মনস্থ কৰিছোঁ আৰু সেই কাৰণে আজি আমি সাপেখাতিত এক ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি এই বিষয়ে সবিশেষ আলোচনা কৰা হয় আৰু চৰাইদেউ জিলাৰ যোগাসন ক্ৰীড়াৰ উত্তৰণৰ কাৰণে ইয়াৰ খেলুৱৈসকলক আকৰ্ষণ কৰিবৰ কাৰণে আমি 16 জুলাইৰ পৰা এক 7 দিনীয়া ৰাজ্যিক পৰ্যায়ৰ যোগাসন ক্ৰীড়াৰ কৰ্মশালা আজি সভাই সিদ্ধান্ত লৈছে যে আমাৰ চৰাইদেউ জিলাতেই সদৌ অসম যোগাসন ক্ৰীড়া সন্থাৰ সহযোগত উদ্যোগত ৰাজ্যিক প্ৰতিযোগিতাখন অনুষ্ঠিত হ'ব আৰু আমিও গৌৰৱান্বিত আৰু আমাৰ স্থানীয় শুভাকাংক্ষী আমাৰ পূজনীয় প্ৰাক্তন সংসদ আৰু চৰাইদেউ জিলাৰ সভাপতি তপন গোহাঁই দেৱো সহযোগ আগবঢ়াইছে আৰু তেখেতক আমি আজি সভাৰ সৰ্বসন্মতিক্ৰমে সকলো ৰাইজৰ সন্মতিক্ৰমে তেখেতক আমাৰ উদযাপন সমিতিৰ সভাপতি হিচাপে সকলোৱে প্ৰস্তাৱ আগবঢ়াইছে আৰু গ্ৰহণ কৰিছে আৰু সম্পাদক হিচাপে চন্দ্ৰপ্ৰসাদ চৌধুৰীকে নিক্ষেপ কৰিছে আৰু তেওঁ গ্ৰহণ কৰিছে আৰু গ্ৰহণ কৰিছোঁ ময়ো আৰু আমাৰ উঠি অহা প্ৰজন্মৰ চৰাইদেউৰবাসীৰ বাবে সুখবৰ আৰু চৰাইদেউৰ পৰা যাতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ আমি আমাৰ খেলুৱৈসকলক উলিয়াই লৈ যাব পাৰোঁ, বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিব পাৰোঁ, সেই কামনা কৰিছোঁ আৰু সকলো ৰাইজক আৰু আমাৰ ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ। আপোনালোকৰ সহযোগিতাৰ অবিহনে আমাৰ এইটো সফল কৰি তোলাত অসুবিধা হ'ব। আপোনালোকৰ সহযোগিতা বিচাৰিছোঁ, আপোনালোকৰ মৰম বিচাৰিছোঁ আৰু আপোনালোকৰ সন্তান, আপোনালোকৰ শিশুসকলক বিশ্ব দৰবাৰলৈ আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ মানসিকতাৰে আমি উদ্দেশ্যৰে এই চৰাইদেউবাসী আপোনালোকৰ হৈ এই কাৰ্যত দায়িত্ব ল'বলৈ আগবাঢ়ি আহিছোঁ। ইয়াকে ক'লোঁ আৰু সকলোৰে শুভকামনা কৰিছোঁ। ইয়াকে জনাই মই আপোনালোকৰ ওচৰত শৰণাপন্ন হৈ নমস্কাৰ জনাইছোঁ।